প্ৰিয় দৰ্শক, আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰভু নাৰায়ণে মৎস্য ৰূপ ধাৰণ কৰিছিল কিয়? সত্যৱত ৰজাক তত্ত্বজ্ঞান প্ৰদান। হে ৰাম মৎস্য ৰূপে অৱতাৰ, ভৈলা পথ মত উধাৰিলা চাৰি বেদ পলয় জলত। সত্যৱত ৰাজা কদে খাইলা আনি মায়া, নধৰিলে সমুদেতো মাৰ কায়া। অনাদি অনন্ত অৱক্ত প্ৰভু নাৰায়ণে ধৰ্ম ৰক্ষাৰ কাৰণে মৎস্যৰ দৰে ইতৰ প্ৰাণীৰ ৰূপতো আবিৰ্ভাৱ হৈ জগতৰ কল্যাণ সাধন কৰে। পূৰ্বকল্পত জগতৰ কল্যাণৰ বাবে ব্ৰহ্মাৰ মুখৰ পৰা বাহিৰ হোৱা চাৰিওবেদ হয়গ্ৰীৱ নামৰ এক দুৰন্ত দৈত্যৰ হৰণ কৰি সাগৰৰ মাজত লুকুৱাই ৰাখিছে। সেই বেদ উদ্ধাৰৰ বাবে প্ৰভু নাৰায়ণে মৎস্য ৰূপ ধাৰণ কৰি সাগৰৰ মাজত যুদ্ধত পৰাস্ত কৰি হয়গ্ৰীৱ দৈত্যক বধ কৰিছিল আৰু চাৰিও বেদ উদ্ধাৰ কৰি লৈ আহিছে। সেই কল্পত দাবীৰ দেশত এজন সমৃদ্ধিশালী জ্ঞানী গুণী ধৰ্মপৰায়ণ ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ নাম আছিল সত্যৱত। সেইজন দয়ালু প্ৰভুভক্ত ৰজাই প্ৰজাৰ পুত্ৰবধ পালন কৰিছিল। সেই দেশৰ ৰজাৰ লগতে প্ৰজাসকলো সত্যবাদী জ্ঞানী গুণী ধৰ্মপৰায়ণ আছিল। এদিনাখন সত্যৱত ৰজাই সন্ধিয়া সময়ত কীতমালা নদীত গা ধুই ভগৱানৰ উদ্দেশ্যে জলতৰ্পণ কৰোঁতে হাতৰ পানীৰ অঞ্জলিৰ লগত এটি শুদ্ধ সফৰি মাছৰ দেখিলে। মাছটোৱে হাতত থকা পানী অঞ্জলিৰ পৰাই ৰজাক ক'বলৈ ধৰিলে, হে দূষিতসকলৰ ত্ৰাণকৰ্তা দাবীৰ দেশৰ শ্ৰেষ্ঠ ৰজা, মই আতুৰ হৈ তোমাৰ শৰণাগত। মোৰ শুদ্ধকায় হোৱাৰ বাবে ডাঙৰ ডাঙৰ মাছ কাছ ঘৰিয়াল আদিয়ে আহাৰৰ বাবে সদায় খেদি ফুৰে। এই সৰোবৰ মোৰ বাবে মুঠেই সুৰক্ষিত নহয়। হে দয়ালু ৰজা, তুমি অনুগ্ৰহ কৰি মোৰ সুৰক্ষাৰ ব্যৱস্থা কৰা। কণমানি সফৰি মাছৰ পোনাটিৰ কথাত মোহিত হৈ দয়াবান সত্যৱত ৰজাই পোনাটি পুনৰ সৰোবৰত এৰি নিদি তেওঁ সুবৰ্ণৰ কমণ্ডলত পানীৰ সৈতে ভৰাই ৰাজপ্ৰসাদলৈ লৈ আহিল। সন্ধ্যা আৰতিৰ পাছত ৰজাই নিত্যকৰ্ম শেষ কৰি মাছৰ পোনাৰ সৈতে কমণ্ডলটো মন্দিৰত ৰাখি শুই পৰিছিল। কি আচৰিত! সফৰি মাছৰ পোনাটি ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে আৰু কমণ্ডলটো আৱৰি ধৰিলে।
ৰাতিপুৱা মাছৰ পোনাটিয়ে সত্যবৰ ৰজাক ক'বলৈ ধৰিলে, হে দয়ালু সত্যবৰ ৰজা, তুমি মোক ভয়ংকৰ মাছ কাছ ঘৰিয়ালৰ পৰা ৰক্ষা কৰি কমণ্ডলৰ ভিতৰত ৰাখিলা। কিন্তু দুখৰ বিষয় এই যে মই ইয়াত লৰচৰ কৰিব নোৱাৰি বৰ কষ্ট পাইছোঁ। মোক ইয়াৰ পৰা উলিয়াই অন্য ঠাইলৈ লৈ যোৱা। দয়ালু ৰজাই এখন ডাঙৰ নাৱত পানী ভৰাই মাছটো কমণ্ডলৰ পৰা নাৱলৈ স্থানান্তৰ কৰিলে। বহল নাৱত মাছটোৱে আনন্দ মনেৰে সাঁতুৰি নিজৰ কলেবৰ বৃদ্ধি কৰিলে আৰু 2 দণ্ডৰ ভিতৰতে কলেবৰ বৃদ্ধি হৈ দয়ালু ৰজাক ক'বলৈ ধৰিলে, হে ৰজা, মোৰ বৃদ্ধি হোৱা কলেবৰে নাৱৰ ভিতৰত থাকিবলৈ কষ্ট পাইছোঁ। তুমি মোক দয়া কৰি ডাঙৰ জলাশয়লৈ স্থানান্তৰ কৰা। সত্যবৰ ৰজাই ভগৱন্তৰ মায়া বুজিব নোৱাৰি এয়া মাছৰ স্বাভাৱিক বৃদ্ধি বুলি ভাবি নাৱৰ পৰা পুখুৰীলৈ, পুখুৰীৰ পৰা হ্ৰদলৈ, হ্ৰদৰ পৰা নদীলৈ, নদীৰ পৰা সাগৰলৈ, সাগৰৰ পৰা মহাসাগৰলৈ স্থানান্তৰ কৰিলে। মহাসাগৰতো মাছৰ আকাৰ বৃদ্ধি হৈ এই মহাসাগৰতো লৰচৰ কৰিব নোৱাৰা হৈছে। তুমি মোক ইয়াৰ পৰা অধিক জলাশয়লৈ নিক্ষেপ কৰা। মই তোমাৰ শৰণাগত আৰু তুমি মোৰ আশ্ৰয়দাতা। শৰণাগতক ৰক্ষা কৰা আশ্ৰয়দাতাৰ কৰ্তব্য। মাছৰ কথা শুনি মহাসাগৰত বৃদ্ধি হোৱা মাছৰ প্ৰকাণ্ড কলেবৰ দৰ্শন কৰি সত্যবৰ ৰজাৰ সৰ্বশৰীৰ শিহৰণ উঠিল। তেওঁ মায়াবৃত্ত মনৰ পৰা মায়া আঁতৰি গ'ল। মনতে ভাবিলে, ই সাধাৰণ মাছৰ কৰ্ম হ'ব নোৱাৰে, নিশ্চয় ভগৱানৰ কৰ্ম হ'ব লাগিব। সেয়েহে হাতযোৰ কৰি ক'লে, হে মহান, তুমি কেতিয়াও মৎস্য হ'ব নোৱাৰা। তুমি কোন আৰু কিয় এইদৰে মৎস্যৰূপ ধাৰণ কৰি মোক পৰীক্ষা কৰিছা? মই ভাবিছোঁ যে তুমি পৰমেশ্বৰ ভগৱানৰ বাহিৰে কোনো নোহোৱা। সূৰ্যৰ কিৰণে আন্ধাৰ নাশ কৰাৰ দৰে তোমাৰ মৎস্যৰূপ দৰ্শনে মোৰ মনৰ অন্ধকাৰ দূৰ কৰিছে। তুমিয়েই সৃষ্টি, স্থিতি আৰু প্ৰলয় আধাৰ, সত্য সনাতন আৰু ভকতসকলৰ আধাৰ। ধৰ্ম ৰক্ষাৰ বাবে তুমি নানাভাৱে অৱতাৰ গ্ৰহণ কৰি থাকা। হে প্ৰভু দয়াময়, তোমাৰ মৎস্যৰূপ অৱতাৰ উদ্দেশ্য অনুগ্ৰহ কৰি এই অধৰ্মক অৱগত কৰা বুলি তুতি প্ৰাৰ্থনা কৰিলে। সত্যবৰ ৰজাৰ তুতিৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ মৎস্যৰূপী নাৰায়ণে ক'লে, হে ভক্ত সত্যবত, তুমি মোৰ লীলাৰ অংশীদাৰ হ'ব লাগিব। আজিৰ পৰা 7 দিনৰ অন্তত মহাপ্ৰলয় হ'ব। তুমি এই স্থানৰ পৰাই 3 তলোক প্ৰলয় জলত ডুব যোৱা দেখিবলৈ পাবা। প্ৰলয় জলত তুমি এখন প্ৰকাণ্ড নাও ভাহি অহা দেখিবলৈ পাবা। প্ৰলয়ৰ সময়ত সমস্ত বসুমতী অন্ধকাৰে ঢাকি ধৰিব। প্ৰলয়ৰ বাবে তুমি ভয় নকৰি মোক স্মৰণ কৰিলে অন্ধকাৰ আঁতৰি যাব। তুমি 4 মুঠি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ জীৱসকলক নাৱত উঠাই ল'বা। মই সুবৰ্ণৰ শৃংগযুক্ত মৎস্যৰূপে প্ৰলয় জলত ভাহি আহিম। মোৰ লগতে বাসুকী নাগো উপস্থিত হ'ব। সেই বাসুকী নাগক জৰি কৰি নাওখন মোৰ শৃংগৰ লগত বান্ধি দিবা। ব্ৰহ্মকল্প শেষ নোহোৱালৈকে মই তোমালোকক প্ৰলয় জলত ব্ৰহ্মাণ্ডৰ সকলো দিশতে ঘূৰাই ফুৰাম। প্ৰলয় অন্তত তুমি পৰম তত্ত্বজ্ঞান লাভ কৰিব পাৰিবা। সেইদিনা তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাবা। সত্যবৰ ৰজাক তেনেদৰে কৈ মৎস্যৰূপী নাৰায়ণ অন্তৰ্ধান হ'ল। প্ৰভু ভগৱন্তৰ উপদেশ মতে
ৰজাই চাৰিমুঠি জীৱ একত্ৰিত কৰি সেই ঠাইতে ভগৱানক একান্ত মনে আৰাধনা কৰি থাকিল। 7 দিনৰ পাছত প্ৰভু ভগৱন্তই দিয়া সময়মতে ভীষণ শব্দ কৰি বতাহ, ধুমুহা, বিজুলী, ঢেৰেকনি, শিলাবৃষ্টি হৈ পানী উপচি পৰি ঘনে ঘনে ভূমিকম্প হৈ পৰ্বত পাহাৰ খহি পৰিছিল। সাগৰত প্ৰচণ্ড ঢৌ হৈ ভূভাগ বুৰাই পেলাইছিল। কেওফালে আন্ধাৰ, বিজুলী চমকৰ বাহিৰে একো দেখা পোৱা নগৈছিল। সত্যবৰ ৰজাই মৎস্যৰূপী ভগৱানৰ কথা মনত পেলাই ভয় নকৰাকৈ তেওঁৰে চৰণ চিন্তা কৰি থাকিল। ভগৱানৰ চৰণ একান্ত মনে চিন্তা কৰাৰ লগে লগে তেওঁৰ দৃষ্টিৰ পৰা আন্ধাৰ আঁতৰি গ'ল আৰু 3 টলুক পানীত ডুব যোৱা দৃশ্য দেখিবলৈ পালে। সেই ভয়ানক দৃশ্য দেখি সত্যবৰ ৰজাৰ লগতে ঋষিসকলো হৃদয় কঁপি উঠিছিল। সত্যবৰ ৰজাই তেতিয়া ভগৱানৰ একান্ত মনে ধ্যান কৰিছিল। ধ্যানৰ অন্তত ৰজাই দূৰত এখন প্ৰকাণ্ড নাও আহি থকা দেখিবলৈ পালে। নাওখন বতাহৰ গতিত ভাহি আহি ৰজাৰ ওচৰ পালেহি। পূৰ্বতে মৎস্যৰূপী ভগৱানে নিৰ্দেশ দিয়াৰ দৰে ৰজাই আগতে সংগ্ৰহ কৰি থকা চাৰিমুঠি জীৱ, ঔষধি গছ, লতা, শস্যৰ বীজ, বিভিন্ন জীৱ জন্তু, সপ্ত ঋষি আৰু সাধুসকলৰ সহিতে নাৱত তুলিলে। সেই সময়তে নাৱৰ ওচৰত মৎস্যৰূপী ভগৱান আৰু নাগৰাজ বাসুকী আবিৰ্ভাৱ হ'ল। ৰজাই দুয়োকে ভক্তিভাৱে প্ৰণিপাত জনাই পূৰ্বতে পোৱা উপদেশ মতে নাওখন মৎস্যৰূপী ভগৱানৰ শৃংগত বাসুকী নাগক জড়ি কৰি বান্ধি দিলে। তাৰ পাছত ৰজাই নাৱৰ পৰাই মৎস্যৰূপী ভগৱানক সভক্তিয়ে প্ৰাৰ্থনা কৰিলে। মৎস্যৰূপী ভগৱানে সেই নৌকাখন ব্ৰহ্মাৰ এনিশাৰ নিন্দা শেষ নোহোৱালৈকে চাৰিওদিশে লৈ ফুৰিছিল। মানুহৰ 4000 বছৰত ব্ৰহ্মাৰ এটা দিন হয়। সেই হিচাপত ব্ৰহ্মাৰ এটা দিনত 14 মনুৰ মৃত্যু ঘটে। এই হিচাপত ব্ৰহ্মাৰ 100 বছৰ হ'লে ব্ৰহ্মাণ্ড প্ৰলয়ত জাহ যায়। ব্ৰহ্মাৰ 100 বছৰত এটা ব্ৰহ্মকল্প বোলা হয়। এই কল্পৰ পাছত নাৰায়ণে পুনৰ ব্ৰহ্মাৰ জন্ম দি নতুন কল্পৰ পাতনি মেলে। স্বৰ্ণৰে নিৰ্মিত বিভিন্ন অলংকাৰ ভাঙিলে পুনৰ স্বৰ্ণলৈ ৰূপান্তৰিত হোৱাৰ দৰে ভগৱানৰ দ্বাৰা স্বজন কৰা সকলো জীৱ জগত প্ৰলয়ৰ কালত ভগৱানতেই লীন হয়। আকৌ কৈছোঁ, স্বৰ্ণৰে নিৰ্মিত বিভিন্ন অলংকাৰ ভাঙিলে পুনৰ স্বৰ্ণলৈ ৰূপান্তৰিত হোৱাৰ দৰে ভগৱানৰ দ্বাৰা স্বজন কৰা সকলো জীৱ জগত প্ৰলয়ৰ কালত ভগৱানতেই লীন হয়। সেই সময়তে মৎস্যৰূপী ভগৱানে তেওঁ ভক্ত সত্যব্ৰতক চাৰিওদিশে ঘূৰাই তত্ত্বজ্ঞান প্ৰদান কৰিলে। প্ৰলয় অন্তত মৎস্যৰূপী ভগৱানে পুনৰ নৌকাত থকা চাৰিমুঠি জীৱৰ পৰাই সৃষ্টিৰ পাতনি মেলিলে। মৎস্যৰূপী ভগৱানে সত্যব্ৰত ৰজাক তত্ত্বজ্ঞান প্ৰদান কৰি প্ৰলয় অন্তত অন্তৰ্ধান হ'ল। ভগৱানৰ অন্তৰ্ধান দৃশ্য উপভোগ কৰি ৰজাই ভগৱানক সভক্তিয়ে প্ৰণিপাত জনালে। ক্ষন্তেক পিছতে ৰজাই দেখিলে যে তেওঁ ঋষিসকলৰ লগত আশ্ৰমত বহি আছে। সেই ঠাইত কোনো প্ৰলয় বা নৌকাৰ চিন ৰজাই দেখিবলৈ নাপালে। তেতিয়া ৰজাই বুজিব পাৰিলে সেই সকলোবোৰ ভগৱানৰ মায়া। ভক্তক তত্ত্বজ্ঞান প্ৰদান কৰিবৰ কাৰণেই ভগৱানে এই মায়াৰ সৃষ্টি কৰিছিল। আজি ইমানতেই সামৰণি মাৰিছোঁ।